কি হৈছিলে ঘটনাটো কওকচোন অকণমান। ঘটনাটো তেওঁলোকে এতিয়া কি বিচাৰে? ন্যায় বিচাৰ, ছোৱালীজনী ন্যায় পাওক। বহুত ঠাণ্ডা ভাল ছোৱালী আছিলে, সকলোৱে কয় ইমান ধুনীয়া, মানে ফুলৰ দৰে আছিলে। সেই ছোৱালীজনীক ইমান অত্যাচাৰ কৰি মাৰিলে, মানে কি ছোৱালী মানে বিয়া দিবলৈকে ভাল গম পাইছে। এতিয়া ন্যায় লাগে, চিনি পাবলৈকে টান। ন্যায় লাগে, মুঠতে ন্যায় দিয়ক ভগৱানে, আৰু চৰকাৰে সকলোৱে ন্যায় দিয়ক ছোৱালীজনী। আমি চাইছো আৰু দুখে কঠোৰ শাস্তি পথতে, আৰু এনে ভুল কাম কৰিবলৈ কাহানিও কোনেও নেভাবে। মোৰ ভণ্টিৰ নাম জিম্পী শইকীয়া। তাই আপোনাৰ মিছামৰা দুলীয়াগাঁৱলৈ বিয়া হৈছিলে আপোনাৰ 2016 চনৰ 29 ফেব্ৰুৱাৰীত। তাৰপৰা তেখেতৰ হাজবেণ্ডৰ নাম আপোনাৰ অভিজিত বৰা। আৰু অলপ দিনৰ আগত পৰহি আপোনাৰ শুক্ৰবাৰ ৰাতিপুৱা ফোন পালোঁ যে তাইক কিবা এটা হৈছে বুলি। তাৰপৰা আমি ততাতৈয়াকৈ আহিলোঁ। অহাৰ পিছত আমাৰ দেখিলোঁ যে মানে তাই বিচনাত পৰি আছে, মানে মৃত অৱস্থাত। তাৰপৰা আমি সোধা পোছাত কৰিলোঁ, পিছত গম পাইছোঁ যে মানে যে কিবা হেৰি হৈছে বুলি, মানে ছুইচাইড কৰিছে বুলি আমাক কৈছে। ৰাতিপুৱা আমি খবৰ পাইছোঁ চাৰে 9মান বজাত পাইছোঁ আৰু আমি খবৰ ৰাতিপুৱা। হাজবেণ্ডে বিশেষ একো নকৰে, তেখেতে ঘৰতে হেৰি কৰে, ঘৰতে আছে। তেখেতৰ এৰেঞ্জ মেৰেজ আছিলে, ঘৰৰ পৰাই চোৱা হৈছিলে। তেখেতৰ বিয়া হৈছিলে আপোনাৰ 2016 চনৰ 29 ফেব্ৰুৱাৰীত। জিম্পী শইকীয়া। হয়, তেনেকুৱা মাজে সময়ে এবাৰ দুবাৰ কৈছিলে। দেউতাহঁতকো কয় যে মাজে তাক অলপ হেৰি কৰে, কিন্তু তাই বহুত বিশেষ আমাক একো নক'লে। হয়তো মদ্যপান কৰে বুলি আমি অলপকৈ গম পাইছোঁ, কিন্তু আমি যিহেতু আমি চকুৰে দেখা নাই বা সেইটো আমি 100% ক'ব নোৱাৰোঁ, কিন্তু মানে বহুতে কোৱা শুনিছোঁ যে মানে মদ্যপান কৰে বুলি। আমি এটা বিচাৰোঁ যে এনেকুৱা মোৰ ভণ্টিৰ লগত নিচিনা যাতে আৰু 10জনী ছোৱালীৰ লগত নহয়, আৰু যাতে তাই উচিত তদন্ত পায় আৰু দৃষ্টান্তমূলক শাস্তি পায়, যাতে কোনো যাতে এনেকুৱা মানে ভৱিষ্যতে কিবা অত্যাচাৰ কৰা বা তেনেকুৱা কৰা হেৰিয়ত নহয় যাতে। হয় হয়, তেখেতে হাতত নিজৰ লিখি থৈ গৈছে যে তাই লিখি থৈ গৈছে যে মই আত্মহত্যা কৰিছোঁ, আৰু তাৰ কাৰণে কাকো হেৰি কৰিবলৈ মনা কৰিছে, বেয়া পাবলৈ মনা কৰিছে, আৰু তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া তেখেতৰ স্বামী অভিজিত বৰাক মানে জগৰীয়া কৰিছে। বিয়া হোৱা আপোনাৰ প্ৰায় 9 বছৰ হৈছিলে। সন্তান নাই বৰ্তমানলৈকে, তেনেকুৱা সন্তান হোৱা নাছিলে। আৰু ঘৰুৱা মানে পিঠিটো দাগ আছে, তাৰপৰা নাকতো দাগ পাইছে, আৰু তেনেকৈ মানে গাত অলপ স্পট পোৱা হৈছে, অত্যাচাৰ কৰা হয়। মই শ্ৰী জিম্পী শইকীয়াৰ দেউতাক, আৰু তাই মোক মাজে মাজে কয় যে দেউতা মই এনেকুৱাটো হৈছে তেনেকুৱাটো হৈছে, মানে অলপ অশান্তি অনুভৱ কৰিছোঁ। তাৰপিছত এদিন যোৰহাটলৈ মোক তাই ডাক্তৰৰ ওচৰত দেখুৱাবলৈ যাওঁতে তাইক সি মাৰিবলৈ উদ্যত হৈছিলে। তাৰমানে তেতিয়া তাৰ বায়েকে ভনীয়েকে ধৰিছিলে, ধৰাৰ পিছত মাৰিবলৈ নাপালে তাই নক'লে আৰু মোক বিশেষ কথাটো। তাৰপিছতে তাইক মই তেতিয়া কৈছোঁ যে তইতো ফোন চোন কৰিব লাগে। তাৰ বোলে মই ফোন নকৰোঁ। এতিয়া কাৰোবাৰ ভয়তে ফোন নকৰে নে সিহঁতি ভয় খুৱাই থৈছে নে সেইটো নাজানো। দৰাঘৰ মিছামৰা দুলীয়াগাঁৱত মানুহে একো নকয়, ভাত চাত খোৱাৰ পিছত আৰু শুই পেলাই এইটো কাম কৰিলে বুলি কৈছে। দেখিছোঁ নাকত তেজ ওলাই আছে, আৰু ইয়াত মানে ঘোচা মৰা চিন আছে, চিন দেখিছে। লিখি থৈ গৈছে হাতত যে মোৰ স্বামীৰ কাৰণে মোৰ মৃত্যু হ'ল বুলি। সদায় মদ খাইহে উৎপাত কৰেহে। মদ খাই বুলি এতিয়া কোৱা শুনিছে, আগতেতো নাজানো বাৰু বিয়া দিওঁতে। এতিয়া গম পাইছোঁ। কি কওঁ মানে মোৰ ন্যায় বিচাৰ লাগে, তাৰ কাৰণে মই ক'ব নোৱাৰিম আৰু। মোক খালি ন্যায় বিচাৰ লাগে, মই সেইটোৱে বিচাৰোঁ আৰু। দুখীয়া শাস্তি পাওক, মোক খালি ন্যায় বিচাৰ লাগে, মই সেইটোৱে বিচাৰোঁ আৰু, মোক একো নালাগে। তাই বয়স 29 বছৰ হৈছে, 29 বছৰ। নিজে ন্যায় বিচাৰ উচিত বিচাৰ কৰক।